সেই সকলো পৃথিৱী বলে প্ৰভুৰ হয় আৰু আপুনি আজি যদি প্ৰভুৰ বাক্য মানি চলে প্ৰভুৰ ইচ্ছা মতে যদি চলে তেনেহলে আপুনি সেই পৃথিৱীৰ ভিতৰত বলে এটা স্পেশাল ব্যক্তি হ'ব হালেলুয়া আজি আপুনি আৰু মই যিছু কোৱা পাছতো কেলে আমি আলাই আঠানি হৈ আছে কেলে আমি দুৰ্ভাগ হৈ আছে কেলে আমি নিৰাশা হৈ আছে কেলে শয়তানে আজি আপোনাক আৰু মোক এটেক কৰি আছে কাৰণটো হল আপুনি আজি জানা নাই যে আপুনি নিজে পুৰোহিত হয় সব পৰিয়ালক আজি শয়তানে কাৰোবা পৰিয়ালক বিমাৰ আনি পেলাই অশান্তি আনা কাৰোবা পৰিয়ালক আকবা মদ খুৱাই পেলাই অশান্তি আনা এটা নহয় এটা কোনটোবা সাইডত শয়তানে আজি আক্ৰমণ কৰি আছে আৰু সেই অধিকাৰটো যদি আপুনি যদি এজন খ্ৰীষ্টিয়ান যিশুৰ সন্তান হৈ পেলাই যদি ব্যৱহাৰ নকৰে তেনেহলে আপুনি হাৰিয়ে থাকিব তো আহক কোনোবা যদি বাইবেল লৈছে প্ৰথম পিটাৰ চেপ্টাৰ 2 9 and 10 ইয়াত কি কৈছে জানে আজি আপুনি আৰু মই ঈশ্বৰক নজনা এজন ব্যক্তি আছিলে আজি আপুনি ঈশ্বৰক জনা নাছিল আপুনি পাপৰ ৰাস্তাত যোৱা ব্যক্তি আছিলে আপুনি কাজিয়া কৰাত কমি নাথাকা ব্যক্তি আছিলে তো এটা সময়ত আপুনি আৰু মই আমি প্ৰভুক নজনা ব্যক্তিবিলাক আছিলে প্ৰভুক নজনা অপবিত্ৰ ব্যক্তিবিলাক আছিলে আমাৰ আত্মা আমাৰ মুখ আমাৰ ক্যাৰেক্টাৰ আমাৰ চৰিত্ৰবিলাক বেয়া আছিলে কিন্তু প্ৰভু যীশু খ্ৰীষ্টই আজি আপোনাক আৰু মোক তেৱে মনোনীত কৰিছে তেৱে নিজৰ কালবাৰী ক্ৰুচত তেজ দি পেলাই আপোনাক আৰু মোক তেৱে উদ্ধাৰৰ ৰাস্তাটো দিছে কোনোবাই যদি তেওঁক যদি বিশ্বাস কৰে আৰু তেওঁৰ ইচ্ছা মতে বাক্য মতে যদি চলে তেনেহলে তেৱে এটা পবিত্ৰ জাতি হয় হালেলুয়া আজি আপুনি আৰু মই আমি পবিত্ৰ জাতি হয় প্ৰভু যীশু খ্ৰীষ্টৰ তেজৰ যোগেদি আপুনি ভাবিব পাৰে মই গাৰো হয় মোৰ মাহাৰী আছে মোৰ আচ্ছিক আছে আপুনি বড়ো হয় মোৰ খানদান হয়তো মোৰ জাতি হয় আপুনি কোনোবা এটা আদিবাসী হয় মোৰ জাতি হয় আপুনি কবা পাৰে কিন্তু ইয়াত কৈছে কোনোবাই যদি যীশু খ্ৰীষ্টক যদি বিশ্বাস কৰিছে তেওঁৰ তেজৰ যোগেদি বলে আমি পবিত্ৰ এটা জাতি হৈ গল ইয়াত না আদিবাসী আছে না বড়ো আছে না এছামিছ আছে না গাৰো আছে না মিচিং আছে হালেলুয়া প্ৰেজ দ্য লৰ্ড কিন্তু আজি বহুত মানুহবিলাকে হিটো কথাটো নাজানে হিটো কথাটো নজনাৰ কাৰণে আজি মানুহবিলাকে জাতি ভেদ কৰে খানদানিজম কৰে পৰিয়ালটো পৰিয়ালক চাই জাতিয়ে জাতিক চাই হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই কিন্তু ইয়াত কৈছে যিবিলাকে প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰিলে সেই বিশ্বাস কৰা ব্যক্তিবিলাকে বোলে পবিত্ৰ জাতি হয় পবিত্ৰ লোক হয় হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই আপোনালোকে মই যদি ঈশ্বৰক জানা পাছত যদি কোনোবা যদি বড়োক লগ পালে আৰু তেতিয়া মই ক'লে ইটো মোৰ খানদান হয় ইটো মোৰ জাতি হয় আৰু বেলেগ বেলেগ একদমৰে সব দুশ্মনী হয় এনেকুৱা যদি ক্যাৰেক্টাৰৰ যদি মই জীৱন জীয়াই থাকে তেনেহলে মই পবিত্ৰ জাতি হ'বলৈ নোৱাৰে হালেলুয়া আজি আমাৰ মনৰ পৰা আহি আমাৰ যেটো জগতৰ সিস্টেম হয় জগতৰ মানুহবিলাক যেনেকুৱা চলে হিটো আমি এৰিবলৈ লাগে বহুত মানুহবিলাকে নিজৰ খানদান নিজৰ জাতিৰ কথা লৈ পেলাই প্ৰভুৰ পৰা দূৰত থাকিবলৈ বিচাৰে খ্ৰীষ্টিয়ান মানুহবিলাকে এনেকুৱা কয় যে ইটো মোৰ খানদান হয় মোৰ পৰিয়ালটো এনেকুৱা হয় তো এনেকুৱা যদি আমি পবিত্ৰ জাতি হোৱা পাছত পবিত্ৰ ঈশ্বৰৰ লগত সন্তান হোৱা পাছত আমি যদি এনেকুৱা যদি ভেদভাৱ এনেকুৱা খানদানিজম যদি আমি কৰে এনেকুৱা জাতি লৈ পেলাই যদি আমি কথা কয় তেনেহলে আমি পবিত্ৰ জাতি পবিত্ৰ আমি ঈশ্বৰৰ সন্তান হ'বলৈ কেতিয়াও নোৱাৰে হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই বুজি পাইছে না হালেলুয়া প্ৰেজ দ্য লৰ্ড তো ইয়াত ঈশ্বৰে আজি আপোনাক আৰু মোক মাতিছে chosen generation and royal priesthood a holy nation his own special people আৰু আমি যিমান ইয়াত ব্যক্তিবিলাক আছে আমি প্ৰভুৰ দৃষ্টিত সকলোৱে স্পেশাল ব্যক্তিবিলাক হয় যাত্ৰা পুস্তক 19 অধ্যায় 5 পদ
ঈশ্বৰে মোছেৰ যোগেদি কৈছে যিবিলাকে ইহুদি হয় ইহুদি জাতিবিলাকক কৈছে যে হেই ব্যক্তিবিলাক মোৰ স্পেশাল ব্যক্তিবিলাক হয় মোৰ মনোনীত ব্যক্তিবিলাক হয় কিন্তু মোৰ মনোনীত ব্যক্তিবিলাক কোনে হ'ব যিবিলাকে মোৰ বাক্য মানি চলে কৈছে হালেলুয়া আজি আপুনি আৰু মই খ্ৰীষ্টিয়ান হৈ পেলাই যদি ঈশ্বৰৰ বাক্য যদি মানি নচলে তেনেহলে প্ৰভুৰ স্পেশাল ব্যক্তি হ'বলৈ নোৱাৰে কিন্তু আপুনি প্ৰভুৰ বাক্য যদি মানি চলে প্ৰভুৰ আজ্ঞা অনুসাৰ যদি চলে তেনেহলে আপুনি আৰু মই আমি প্ৰভুৰ স্পেশাল ব্যক্তি হয় কোনোবা জানে না কোনোবা যদি স্পেশাল ব্যক্তি যদি আপোনাৰ পৰিয়ালত যদি আহে আপুনি সবচেয়ে ভাল সবচেয়ে স্পেশাল খাদ্য থকা মেলা খোৱা এৰেঞ্জ কৰে না নকৰে কোনোবা যদি খাস একদমবাৰে স্পেশাল ব্যক্তি যদি আহে আপুনি স্পেশাল ব্যৱহাৰ কৰে না নকৰে আজি ঈশ্বৰে কয় কোনোবাই যদি মোৰ বাক্য যদি মানি চলে মোৰ আজ্ঞা অনুসাৰ যদি মানি চলে তেনেহলে সেই ব্যক্তি মোৰ কাৰণে স্পেশাল হালেলুয়া আৰু সেই ঈশ্বৰে স্পেশাল ব্যক্তিৰ হৈ পেলাই সদায় খাৰা হয় ওচৰত থকাটো হে তুমি যদি ঈশ্বৰৰ আজ্ঞা অনুসাৰ চলে তেনেহলে আপুনি প্ৰভুৰ এটা স্পেশাল ব্যক্তি হয় হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছেনে পোৱা নাই স্পেশাল ব্যক্তিবিলাকৰ কাৰণে কেতিয়াও স্পেশাল বস্তুবিলাক কমি নহয় আজি আপুনি প্ৰভুৰ কাৰণে যদি স্পেশাল হয় প্ৰভুৱে আপোনাৰ কাৰণে স্পেশাল আশীৰ্বাদ ৰাখিছে বুজা নাই আজি আপুনি প্ৰভুৰ আগত যদি স্পেশাল ব্যক্তি হ'বলৈ পাৰিছে মানে প্ৰভুৱে আপোনাৰ কাৰণে স্পেশাল আশীৰ্বাদটো আজি ৰাখিছে নালাগে হালেলুয়া মই বিচাৰো যে আমাৰ মানুহবিলাক যিমানখিনি শুনি আছে আপোনালোকে যাতে প্ৰভুৰ দৃষ্টিত যাতে স্পেশাল লোক হয় আৰু স্পেশাল ব্যক্তিবিলাকৰ কাৰণে প্ৰভুৱে স্পেশাল বিলাক আশীৰ্বাদ এনে ৰাখি আছে হালেলুয়া প্ৰেজ দ্য লৰ্ড সেই সকলো পৃথিৱী বলে প্ৰভুৰ হয় আৰু আপুনি আজি যদি প্ৰভুৰ বাক্য মানি চলে প্ৰভুৰ ইচ্ছা মতে যদি চলে তেনেহলে আপুনি সেই পৃথিৱীৰ ভিতৰত বলে এটা স্পেশাল ব্যক্তি হ'ব হালেলুয়া আপোনাৰ পৰিয়াল বলে স্পেশাল হ'ব প্ৰভুৰ দৃষ্টিত আপোনাৰ খানদান বলে প্ৰভুৰ দৃষ্টিত স্পেশাল হ'ব আৰু আপুনি পবিত্ৰ জাতি হ'ব কোনোবাই ভাবি আছে নহয় মইতো বড়ো জাতি হয় মইতো আদিবাসী জাতি হয় মইতো গাৰো জাতি হয় সেই জাতিবিলাক বাবিলনিয়ান টাৱাৰ যেতিয়া নিৰ্মাণ কৰিব বিচাৰিছে প্ৰভুৰ এগেইনষ্টত যেতিয়া টাৱাৰ বনাই উখস্থান বনাই স্বৰ্গত যাব বিচাৰিছে তেতিয়াই ঈশ্বৰে কৈছে যে সেই মানুহবিলাকে বহুত অহংকাৰ হৈ গ'ল বহুত গৌৰৱ হৈ গ'ল নিজৰ কৰ্মত নিৰ্ভৰ কৰা ব্যক্তি হৈ গ'ল ইটোৰ কাৰণে ইহঁতৰ ভাষাবিলাক মই কনফিউজ কৰাই দিম ইটোৰ কাৰণে গাৰো বড়ো এছামিজ হিন্দী কি ভাষা আজি পৃথিৱীত ওলাইছে নলি এটাই ভাষা আছিলে মাৰ্তুল খোজোতে ইটা দিছে ইটা খোজোতে পানী আনি দিছে ভাত খোজোতে গোবৰ গু আনি দিছে ইটোৰ পৰাই কাজিয়া হৈ পেলাই বেলেগ বেলেগ জাতি হৈ গ'ল ইটোৰ কাৰণে জাতিয়ে জাতি চাবলৈ নোৱাৰা হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছেনে পোৱা নাই আজি প্ৰভু যীশু খ্ৰীষ্টই আজি আপোনাক আৰু মোক কৈছে মোৰ আজ্ঞা হিচাপত চলা মোৰ বাক্যবিলাক মানি চলা তেতিয়া তুমি সকলো পৃথিৱীৰ মাজত এটা পবিত্ৰ জাতি হ'ব হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু সেই পবিত্ৰ জাতিত কোনো ইয়াতে সংসাৰৰ ইটো জাতি ভেদ নাই হালেলুয়া তাতে হিংসা হিংসি নাই তাতে ইটো মোৰ জাতি হয় মই ইম্পৰ্টেণ্ট দিম ইটো মোৰ জাতি নহয় তাক নেগলেক্ট কৰিম সেইটো নাই আমি সকলোবোৰ যীশুক বিশ্বাস কৰাৰ কাৰণে পবিত্ৰ জাতি হয় আৰু আমি ঈশ্বৰৰ বলে পবিত্ৰ ৰাজাৰ বংশৰ এটা পুৰোহিত হৈ গ'ল বলে হালেলুয়া ৰাজাৰ বংশৰ পুৰোহিত হয় আজি আপুনি ভাবিব পাৰে যীশুক বিশ্বাস কৰাৰ কাৰণে মই আজি কেনেকুৱা মই ৰাজাৰ বংশ হ'ব পাৰে মই কেনেকুৱা স্পেশাল ব্যক্তি হ'ব পাৰে আপুনি নিজকে গম পোৱা নাই আপুনি যে স্পেশাল ব্যক্তি হয় আৰু ৰাজাৰ বংশ হয় কিন্তু আজি আপুনি যদি আত্মিক হিচাপত যদি চাই একচুয়ালি শয়তানে আপোনাক দেখি আছে যে আপুনি হসাকৈ ৰাজাৰ খানদান হয় আৰু আপুনি সেই পৃথিৱীৰ এজন স্পেশাল ব্যক্তি হয় হালেলুয়া প্ৰেজ দ্য লৰ্ড
আজিও আপুনি নিজকে স্পেশাল ব্যক্তি বুলি ভাবা নাই আপুনি ৰাজাৰ সন্তান বুলি ভাবা নাই ইটোৰ কাৰণে আজি শয়তানে আপোনাক আৰু মোক আজি আক্ৰমণ কৰি আছে হালেলুয়া আমি আত্মিক অথৰিটিৰ বিষয়ে আমি চাম প্ৰকাশিত বাক্য chapter 1 verse 6 and he has made us kings and priests to his God and Father আজি ঈশ্বৰে আপোনাক ৰজাও বনালে আৰু তেৱে আপোনাক পুৰোহিত বনালে ঈশ্বৰৰ এজন আপুনি পুৰোহিত হয় প্ৰিষ্ট হয় নং সাसे দৌৰি দিनै যিশু খ্ৰীষ্টনি थैजों नोंखौ सुस्राबाय जिसु ख्रीष्टनि थैजों नोंखौ बायखबाय बिनि थाखायनो नोङो बर' जातियानो जा गार' जातियानो जा सिखि जातियानो जा नाथाय नोङो दिनै राजानि खानदान जाबाय राजानि फिसाफोर जाबाय आरो नों जाहैबाय महान दौरिनि नोङो जाहैबाय दिनै फिसा नोंबो सासे दौरि बुजानाय আজি প্ৰভু যীশু খ্ৰীষ্টই আপোনাক নিজৰ পবিত্ৰ তেজৰ যোগেদি কিনিলে যে আপুনি এতিয়া যীশুৰ তেজৰ যোগেদি আপুনি এজন ৰজা হয় আৰু আপুনি এজন মহান পুৰোহিতৰ আপুনি সন্তান হয় মানে আপুনি পুৰোহিত হয় বাইবেলৰ হিচাপত যোনে ৰজা হয় ৰজাৰ লৰাহে ৰজা হ'ব কাৰণে ৰাইট আছে হালেলুয়া বুজি পাইছেনে বনাই মই ৰজা হয় মোৰ লৰাটো ৰজা হ'বই ইটো আগৰ পৰা আহা সিস্টেম হয় মই পুৰোহিত হয় মন্দিৰত কাম কৰা মোৰ লৰাও পুৰোহিত হ'বই বাইবেলত ইটোৱে লিখা আছে আজি প্ৰভু যীশু খ্ৰীষ্টক আপুনি বিশ্বাস কৰাৰ কাৰণে প্ৰভু যীশু খ্ৰীষ্টই ৰজাৰো ৰজা হয় আৰু আপুনিও ৰজা হৈ গ'ল হালেলুয়া আত্মাত জেন্টস আৰু লেডিজ নাই সবে কো আত্মাত জেন্টস আৰু লেডিজ নাই তেনেহলে যীশু ৰজা হয় ময়ো ৰজা হয় হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু ইয়াতে বাইবেলৰ হিচাপত যীশু বলে most high God সবচেয়ে উখ উত্তম ঈশ্বৰৰ মানে পুৰোহিত হয় আৰু আপুনি আৰু ময়ো আজি তেওঁৰে পুৰোহিত হয় আপুনি যদি আজি পুৰোহিত হয় তেনেহলে আপোনাৰ যদি কিবা এটা যদি বিমাৰ হৈছে আপুনি প্ৰাৰ্থনা কৰি পেলাই ঠিক কৰাৰ অধিকাৰ আছে না নাই কিবা এটা যদি আপোনাৰ পৰিয়ালত আপোনাৰ জীৱনত যদি সমস্যা হৈছে তেনেহলে আপুনি ডাইৰেক্টলি প্ৰভুৰ তাত আপুনি প্ৰাৰ্থনা কৰি পেলাই আপুনি উত্তৰ পোৱাৰ অধিকাৰ আছে হালেলুয়া আজি বহুত খ্ৰীষ্টিয়ান বিলাকে এইটো বাইকতে ইন্টাৰেষ্ট লাগা নাই কাৰণটো হ'ল আজিও আপুনি সমস্যাত আছে বেমাৰ আপোনাক এৰা নাই আপুনি কাৰবা প্ৰাৰ্থনাত নিৰ্ভৰ কৰি আছে হালেলুয়া কিবা এটা সৰ্তি হ'ব কাৰবা ফোন কৰিব আৰু প্ৰাৰ্থনা ল'ব আপুনি কাৰণটো হ'ল আজিও আপুনি ঈশ্বৰৰ মহান পুৰোহিতৰ আপুনি সন্তান হ'বলৈ পৰা নাই বা আপুনি আজিলৈকে বুজি পোৱা নাই আপোনাৰ অধিকাৰ আজি আপুনি আৰু মই যীশুক পোৱা পাছতো কেলে আমি আলাই আঠানি হৈ আছে কেলে আমি দৰভাগ হৈ আছে কেলে আমি নিৰাশা হৈ আছে কেলে শয়তানে আজি আপোনাক আৰু মোক এটেক কৰি আছে কাৰণটো হ'ল আপুনি আজি জানা নাই যে আপুনি নিজে পুৰোহিত হয় হালেলুয়া আপুনি যদি পুৰোহিত হয় পূজা কৰা ব্যক্তি হয় ঈশ্বৰক আৰাধনা ব্যক্তি হয় তেনেহলে আপোনাৰ ৰাইট আছে আপোনাৰ যি সমস্যা হয় সকলো সমস্যাৰ সমাধান বিচাৰা ঈশ্বৰৰ পৰা অধিকাৰ আপোনাক ঈশ্বৰে দিছে আপুনি জানক না জানক ঈশ্বৰে অলৰেডি আপোনাক অধিকাৰটো দিছে যে আপুনিও পুৰোহিত হয় আৰু মহান পুৰোহিত যীশু হয় তেওঁৰ খানদান হয় হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু ইয়াত কৈছে যে ৰজা যীশু ৰজাৰো ৰজা হয় আৰু আপুনি আৰু মই আমিও তেওঁৰে সন্তান হয় না নহয় বুজা নাই যীশু ৰজাৰো ৰজা হয় যীশু আৰু ৰাজানিব ৰাজা আৰু আজি আপুনি আৰু মই আজি আমি ৰজা কৈছে বাইবেলে তেনেহলে ৰজা যদি হয় ৰজাৰ তাত পাৱাৰ আছে না নাই অধিকাৰ আছে না নাই হালেলুয়া তো ৰজাৰ লৰাই ৰজা হ'ব কাৰণে ৰাইট আছে ৰাজ দৰবাৰত শাসন কৰিব কাৰণে পাৱাৰ চলাব কাৰণে ৰাইট আছে কিয়নো তেৱে ৰজাৰ লৰা হয় ৰজাৰ লৰা হোৱাৰ কাৰণে হি ৰজা হ'ব কাৰণে ৰাইট আছে আজি প্ৰভু যীশু খ্ৰীষ্টই কৈছে মই গোটেই জগতৰ গোটেই সৃষ্টিৰ মই ৰজাৰো ৰজা হয় আৰু তোমালোকেও ৰজা হয় হালেলুয়া আমি যদি ৰজা হয় তেনেহলে আমাৰ তাত অধিকাৰ আছে আজি বহুত খ্ৰীষ্টিয়ান মানুহবিলাকে হিটো নাজানে এটোৰ কাৰণে শয়তানে এটেক আমি চাম বাইবেলটো
Matthew chapter 18 Matthew chapter 18 ইয়াত কি কৈছে যেটো আপুনি পৃথিৱীত বান্ধিব এটো স্বৰ্গত বান্ধা হ'ব যেটো আজি আপুনি পৃথিৱীত খুলি দিব এটো স্বৰ্গত খোলা হ'ব কাৰ এনেকুৱা অধিকাৰ আছে খোলা আৰু বান্ধা ৰজাই আপোনাক বান্ধিবও পাৰে এৰি দিবও পাৰে হালেলুয়া তো যীশু খ্ৰীষ্টে ৰজাৰো ৰজা হয় আৰু আপোনাক আৰু মোক কৈছে যোনে মোৰ তেজৰ লগত সকলো পাপবিলাক ধোৱা খালে সেই ব্যক্তিবিলাক পবিত্ৰ জাতি হৈ গল মোৰ খানদান হৈ গল আৰু হেঁতিও ৰজা হৈ গল হালেলুয়া প্ৰেজ দ্য লৰ্ড তো আজি আপোনাৰ আৰু মোৰ তাত আজি আপোনাক সেইটো অধিকাৰটো আছে আজি আপুনি যদি পৃথিৱীত যদি খুলি দিয়ে স্বৰ্গত খুল খাব না নাখাব আজি সেই অথৰিটিটো আত্মিক হয় আপুনি ধনী হোৱা পাছতে সেই অথৰিটিটো ব্যৱহাৰ কৰিম আপুনি চাকৰি পোৱা পাছতো সেই অথৰিটিটো সেই শক্তিটো অধিকাৰটো ব্যৱহাৰ কৰিম এনেকা নহয় আজি আপুনি যীশু বিশ্বাস কৰাৰ কাৰণে সেই অধিকাৰটো আপোনাৰ লগত আৰু মোৰ লগত আছে আপুনি যদি খুলি দিয়ে তেনেহলে খুল খাব আপুনি যদি বান্ধি দিয়ে তেনেহলে বান্ধা খাব কিন্তু আপুনিও এজন ৰজা হয় হালেলুয়া কিন্তু আপুনি যদি ঈশ্বৰৰ বাক্য যদি মানি নচলে তেনেহলে সেই অধিকাৰটো কেতিয়াও কাম নহব বহুত মানুহবিলাকে পৰিয়ালত প্ৰাৰ্থনা কৰে এটা সৰ্দিকে ঠিক কৰিব নোৱাৰে বাক্য মানি নচলে চিটা কথাটো হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না বনাই কিবা এটা সমস্যা শয়তানৰ এটেক আহে হিটো পাৰ হ'বলৈ নোৱাৰে কাৰণটো হ'ল আজি আপুনি মানি চলা নাই চাকে যদি মানি চলে তেনেহলে আপুনি স্পেশাল ব্যক্তি হয় স্পেশাল ব্যক্তি যদি হয় তেনেহলে দুটা স্পেশাল আছে হিটো হ'ল আপুনি পুৰোহিত হয় আৰু আপুনি ৰজাও হয় হালেলুয়া আপুনি যদি পুৰোহিত হয় নিজে ডাইৰেক্টলি ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰি আপোনাৰ সমস্যাৰ সমাধান পৰিয়ালৰ কাৰণে জীৱনৰ কাৰণে আপুনি খুজিব পাৰে হিটো অধিকাৰ আছে পুৰোহিত বিলাকৰ তাত আৰু দুই নম্বৰটো হ'ল আপুনি পৃথিৱীত যদি বান্ধে স্বৰ্গত বান্ধা হ'ব পৃথিৱীত যদি খুলি দিয়ে তেনেহলে স্বৰ্গত খুলি দিয়া হ'ব সেই অধিকাৰটো ৰজাবিলাকক দিয়া হৈছে হালেলুয়া আজি আপুনি প্ৰাৰ্থনাৰ যোগেদি আপুনি শয়তানক বান্ধিবও পাৰিব সমস্যাক বান্ধিবও পাৰিব হিটো বান্ধা থাকিবই হালেলুয়া আপুনি যদি কিবা এটা বন্ধনে আপোনাক হেঁচি ধৰিছে আপুনি যদি যীশুৰ নামত যদি খুলি দিয়ে হিটো মুকলি হ'বই এই অধিকাৰটো আপুনি জানিবলৈ লাগে বাইবেলত আমি চাম লুক চেপ্টাৰ 10 19 and 20 ইয়াত কৈছে সাপ বিলাকক বোলে স্কৰপিয়ন বিচ্ছু বিলাকক দুশ্মনক বোলে আপোনাৰ ভৰি তলত ৰাখিবৰ কাৰণে ঈশ্বৰে আজি অধিকাৰ দিছে হালেলুয়া শয়তানক বোলে আপোনাক যীশুৰ নামত খেদাবৰ কাৰণে অধিকাৰ দিছে আৰু সেইটো আপুনি যদি ৰজাৰ যদি বংশ হয় তেনেহলে আপোনাৰ তাত সেই কথাটো কাটিব হালেলুয়া আপুনি যদি সঁচাকৈ যীশুৰ চেলা হয় যীশুৰ সন্তান হয় তেনেহলে আপোনাৰ জীৱনত ইটো আপুনি প্ৰমাণ দেখিব হিটো অধিকাৰটো আত্মিক হয় আপোনাৰ তাত বিল্ডিং আছে না গাড়ী আছে ইটো লগত নহয় আত্মিক অধিকাৰৰ কথাটো ইয়াত কৈছে যেটো আপুনি শয়তানটো লাত মাৰি খেদাই দিব সেই শয়তান যাবই যোনে শয়তানে আপোনাক এটেক কৰি আছে এইটো আপুনি যীশুৰ নামৰ লগত বান্ধিব আৰু আপোনাৰ ল'ৰা ছোৱালীক পৰিয়ালক আৰু হি আহিবলৈ নোৱাৰিব বান্ধা খাবই আত্মিক জগতত স্বৰ্গত এইটো অধিকাৰটো দিছে আজি এটোৰ কাৰণে আজি নিজকে জানিবলৈ লাগে মই এজন প্ৰভুৰ এজন ঈশ্বৰৰ সন্তান হয় আৰু মই এজন পুৰোহিত হয় সবে ক মই এজন পুৰোহিত হয় মই এজন ৰজা হয় হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না পোৱা নাই সেই দুটা কথাটো যদি আপোনালোকে যদি ভালদৰে যদি বুজি পায় আৰু সেই অথৰিটি কথা স্বৰ্গত বান্ধা হ'ব পৃথিৱীত বান্ধিলে স্বৰ্গত খোলা হ'ব পৃথিৱীত খুলিলে সেইটো কথাটো মানুহবিলাকে কি কয় মণ্ডলী এতিয়া আমি যিটো বান্ধিব এইটো বান্ধা খাব মণ্ডলীয়ে এৰি দিছে মানে এৰি দিয়া হ'ব এইটো আমি নিয়ম বনাই পেলাই বান্ধা এৰাৰ কথা নহয় এইটো অথৰিটি হয় হালেলুয়া কিন্তু এইটো আত্মিক অথৰিটি হয় ইয়াতে মেজৰিটি আহি পেলাই বান্ধিব এনেকুৱা নহয় আমাৰটো এনেকুৱা সিস্টেম নহয়
ইয়াত যদি শয়তান যদি খেদাবলৈ লাগে সব আহি পেলাই খেদাই দিলিহে প্ৰাৰ্থনা কৰিলিহে গুচি যাব এনেকুৱা নহয় আপোনাৰ তাত সেই অথৰিটিটো যদি নাই আপুনি যিমান হাজাৰ মানুহ আনি পেলাই খাৰা কৰাই পেলাই প্ৰাৰ্থনা কৰিলে হৈ শয়তান নাযাব হালেলুয়া আপোনাৰ তাত সেই অথৰিটি সেই অধিকাৰটো যদি নাই আপুনি কি গোটেই মণ্ডলী আহি পেলাই প্ৰাৰ্থনা কৰিলে বেমাৰীটো হিলিং নহব এটো আত্মিক অথৰিটি হয় এটো আপুনি জানিবলৈ লাগে এটো সবক দিয়া হৈছে সব পৰিয়ালক আজি শয়তানে কাৰোবা পৰিয়ালক বিমাৰ আনি পেলাই অশান্তি আনা কাৰোবা পৰিয়ালক আকবা মদ খুৱাই পেলাই অশান্তি আনা এটা নহয় এটা কোনটোবা সাইডত শয়তানে আজি আক্ৰমণ কৰি আছে আৰু সেই অধিকাৰটো যদি আপুনি যদি এজন খ্ৰীষ্টিয়ান যিশুৰ সন্তান হৈ পেলাই যদি ব্যৱহাৰ নকৰে তেনেহলে আপুনি হাৰিয়ে থাকিব হালেলুয়া আপুনি কব পাস্তৰ দেখোন হিলিঙৰ কথা কয় শয়তান খেদোৱাৰ কথা কয় আমি দিছোং তাৰে বিশ্বাসী হৈ পেলাই কেমান প্ৰাৰ্থনা লৈছে আমি হলিও আমাৰ বেমাৰে ঠিক হোৱা নাই আপুনি এদিন কব কাৰণটো হল আপুনি নিজে জানিবলৈ লাগে আপুনি যে ঈশ্বৰৰ সন্তান হল পবিত্ৰ জাতি হয় আপুনি যে পুৰোহিত হয় আপুনি যে ৰজা হয় আপোনাৰ তাত যে অধিকাৰ আছে হালেলুয়া প্ৰেজ দ্য লৰ্ড প্ৰাৰ্থনা কৰা ব্যক্তিটো এনয়েন্টেড ব্যক্তিটো প্ৰবলেম নহয় প্ৰবলেমটো আপোনাৰ হয় আপুনি নিজে বুজি পাবলৈ লাগে আজি সা বাইবেলৰ হিচাপত মৃত্যুক আজি আপুনি যীশুৰ নামত দূৰ কৰিব পাৰে হালেলুয়া বিমাৰক আজি আপুনি যীশুৰ নামত দূৰ কৰিব পাৰে শয়তানক আজি আপুনি যীশুৰ নামত দূৰ কৰিব পাৰে হিটো অধিকাৰটো আজি সব ব্যক্তিৰ তাৰ ঈশ্বৰে দিছে কিন্তু কোনোবাই জানে কোনোবাই নাজানে মিনিষ্ট্ৰীৰ কথাটো বেলেগ হয় কিন্তু নিজৰ জীৱন আৰু নিজৰ পৰিয়ালক বচাই ৰাখিবৰ কাৰণে আজি আপুনি এই অধিকাৰটো জানিবলৈ লাগে হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি চোৱা আপুনি গীৰ্জাৰ কাৰণে খুব আগ্ৰহ হয় আপোনাৰ কোনোবা এজন পৰিয়ালে গীৰ্জাৰ কাৰণে ইণ্টাৰেষ্ট নাই আপুনি অধিকাৰ ব্যৱহাৰ কৰা নাই হালেলুয়া আপুনি খুব ইণ্টাৰেষ্ট হয় পবিত্ৰ ৰাস্তাত যাব কাৰণে আপোনাৰ কোনবা পৰিয়ালটো একদম মানে নাই চলি যায় একদম লাভৰা ডান্স জি পাই ইটোকে কৰিম জি পাই ইটোকে খাম জি চলে এনেকৈ আমি চলি যাম কাৰণটো হল আপুনি আত্মিক অধিকাৰটো ব্যৱহাৰ কৰা নাই হালেলুয়া মই বিচাৰিছো ইয়াত যিমানখিনি বহি আছে সকলো বেমাৰ ফ্ৰী শয়তানৰ এটেকৰ পৰা ফ্ৰী অশান্তিৰ পৰা ফ্ৰী পৰিয়াল হ'বলৈ লাগে হালেলুয়া আপুনি মিঠা মিঠা কথা কৈ পেলাই প্ৰাৰ্থনা কাৰবাৰ পৰা লৈ আছে ইটোৰ পৰা আপোনাৰ সমস্যাৰ সমাধান হ'ব কেতিয়াও নহয় আপুনি জানিবলৈ লাগিব নিজৰ অথৰিটি হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছেনে পোৱা নাই হালেলুয়া